নমস্কাৰ সকলোকে হয়নে এটা নতুন ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছত আমি আলোচনা কৰিম স্বাধীনতা পাছৰ পৰা এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী কেইজনৰ নাম আৰু কোনজন মুখ্যমন্ত্ৰী কেতিয়াৰ পৰা কিমানলৈকে কাৰ্যকালত আছিল আৰু কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসমৰ ৰাষ্ট্ৰপতি আসন বা প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিছিল তাৰ বিষয়ে আলোচনা কৰিম কিন্তু এইখিনি আলোচনা কৰাৰ আগতে আমি এটা এমসিকিউ কোৱেশ্চন চাই লব বিচাৰিছো যেটো এমসিকিউ কোৱেশ্চন খুবেই ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে যে হু ওয়াজ দা চিফ মিনিষ্টাৰ অফ আসাম ডুৰিং দা ফাৰ্স্ট প্ৰেসিডেন্ট ৰুল ইন আসাম যেতিয়া অসমত ফাৰ্স্ট টাইম প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰিছিল এই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল সো ইয়াতে চাৰিটা অপচন আছে যে যোগেন্দ্ৰনাথ হাজৰিকা কেশৱ চন্দ্ৰ গগৈ ইতেশ্বৰ শইকীয়া আৰু আনোৱাৰ টাইমুৰ সো এই কোৱেশ্চনটোৰ এনসাৰ কৰাৰ আগতে আমি ডিটেইলছ কিনি চাই লম এতিয়া যদি আমি কং যে স্বাধীনতাৰ পাছৰ পৰা অৰ্থাৎ স্বাধীনতা পাছৰ অৰ্থাৎ 1947 ৰ পৰা 1947 ৰ 15 আগষ্টৰ পিছত অৰ্থাৎ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল বুলি ক'লে গোপীনাথ বৰদলৈ বুলি ক'ব এতিয়া মনত ৰাখিব কেতিয়াবা সুধিব পাৰে যে গোপীনাথ বৰদলৈৰ কাৰ্যকাল কিমানৰ পৰা কিমানলৈকে আছিল সো মনত ৰাখিব 1946 অৰ্থাৎ 1947 ত আমাৰ ইণ্ডিয়া ইন্ডিপেন্ডেন্ট হৈছিল স্বাধীন হৈছিল কিন্তু তাৰ এক বছৰ আগৰ পৰা একেটা অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল তাৰ পিছত গোপীনাথ বৰদলৈৰ পিছৰ অসমৰ দ্বিতীয়জন স্বাধীন অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী হৈছে বিষ্ণুৰাম মেধি একেতৰ কাৰ্যকাল আছিল কিমান 1950 ৰ পৰা 57 লৈ তাৰ পিছতে 3 নম্বৰজন আছিল কি হ'ব বিমল প্ৰসাদ চলিয়া একেতৰ কাৰ্যকাল আছিল 1957 ৰ পৰা 70 লৈকে তাৰ পিছতে আহিব মহেন্দ্ৰ মোহন চৌধুৰী ঠিক আছে তাৰ পিছত আহিব শৰৎ চন্দ্ৰ সিং শৰৎ চন্দ্ৰ সিং এতিয়া আমাৰ আসাম পুলিচ এসআই বা এডিআৰই এক্সাম বিলাকত আজিকালি ক্ৰলজিক্যাল অৰ্ডাৰ যেটো প্ৰথমজন কোন আছিল সেকেন্ডজন কোন আছিল তেনে ধৰণে কি কৰিব পাৰে এৰেঞ্জ কৰিব দিব পাৰে সো মনত ৰাখিব বা কাৰ্যকাল সুধিব পাৰে যে গোপীনাথ বৰদলৈ কাৰ্যকাল কিমান চনৰ পৰা কিমানলৈকে আছিল কাৰ্যকাল কৰিছিল তাৰ পিছত অপচন দি দিব পাৰে এতিয়া তাৰ পিছতে আহিলে শৰৎ চন্দ্ৰ সিংৰ পিছত গোলাপ বৰবৰা ঠিক আছে একেটাৰ কাৰ্যকাল আছিল 1978 ৰ পৰা 79 লৈকে তাৰ পিছতে আছিল যোগেন্দ্ৰনাথ হাজৰিকা কিমানত 1979 ত আৰু খুবেই ইম্পৰ্টেন্ট যোগেন্দ্ৰনাথ হাজৰিকাই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল এই সময়তে অসমত প্ৰথম ৰাষ্ট্ৰপতি আসন অৰ্থাৎ 1979 ৰ 12 ডিসেম্বৰত প্ৰেসিডেন্ট ৰুল ইম্পোজ ইন আসাম অসমত প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল বা জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰিছিল 12 ডিসেম্বৰত এই কোৱেশ্চনটো সুধি থাকে এক্সাম বিলাকত আৰু এই সময়ৰ যদি গভৰ্ণৰ কোন আছিল বুলি ক'লে কোন হ'ব বাৰু মোক এই এনসাৰটো কমেন্ট সেকশনত কমেন্ট কৰি জনাব যে যেতিয়া অসমত 1979 ৰ 12 ডিসেম্বৰ তাৰিখে অসমত পোন প্ৰথমে ৰাষ্ট্ৰপতি আসন ঘোষণা কৰিছিল এই সময়ত অসমৰ ৰাজ্যপাল কোন আছিল সুধিব পাৰে তাৰ পিছতে আমি চাম যে কোন হ'ব ইয়াৰ পিছতে কোন যোগেন্দ্ৰনাথ হাজৰিকাৰ পিছত কোন হ'ব এজন হ'ব শ্ৰীমতী আনোৱাৰ টাইমুৰ অসমৰ একমাত্ৰ ঠিক আছে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছে আনোৱাৰা টাইমুৰ ঠিক আছে একেতৰ কাৰ্যকাল কিমান আছিল 1980 ৰ পৰা 81 লৈকে ঠিক আছে কোন আছিল আনোৱাৰা টাইমুৰ উদিব পাৰি যে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল আনোৱাৰা টাইমুৰ একেতৰ আসন কালতো অৰ্থাৎ 81 টো ৰাষ্ট্ৰপতি আসন জাৰি কৰা হৈছিল অসমত দুইবাৰ হৈছে এতিয়ালৈকে ৰাষ্ট্ৰপতি আসন কেইবাৰ হৈছে দুইবাৰ হৈছে ঠিক আছে যোগেন্দ্ৰনাথ হাজৰিকাৰ কাৰ্যকালত একবাৰ সেকেন্ড আসনত আনোৱাৰা টাইমুৰৰ কাৰ্যকালত তাৰ পিছতে আহিব কেশৱ চন্দ্ৰ গগৈৰ কাৰ্যকালতো অসমৰ ৰাষ্ট্ৰপতি আসন ঘোষণা কৰা হৈছিল এতে কেইবাৰ হৈছে অসমৰ ঘোষণা কৰা ৰাষ্ট্ৰপতি আসন ঘোষণা কৰা এতিয়ালৈকে তিনিবাৰ হৈছে নেক্সট টাইম তাৰ পিছতে আহিব ইতেশ্বৰ শইকীয়া ঠিক আছে ইতেশ্বৰ শইকীয়াৰ কাৰ্যকালতো ঠিক আছে একেতে 1983 পৰা 85 লৈকে কি হৈছিল আসামৰ কি হৈছিল মুখ্যমন্ত্ৰী আছিল আকো 91 ৰ পৰা 96 লৈ অৰ্থাৎ অসমৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছে ইতেশ্বৰ শইকীয়া একেতৰ আসন কালতো অৰ্থাৎ ৰাষ্ট্ৰপতি আসন কেতিয়াৰ পৰা 1990 ৰ পৰা 91 লৈকে ৰাষ্ট্ৰপতি আসন ঘোষণা কৰা হৈছে এতিয়ালৈকে অসমৰ ৰাষ্ট্ৰপতি
আসন বা প্ৰেচিডেণ্ট কেইবাৰ ইম্প'জ কৰিলে 4 বাৰ এই কাৰণে সুধিব পাৰে যে অসমত এতিয়ালৈকে বা বৰ্তমানলৈকে কিমানবাৰ ৰাষ্ট্ৰপতি আসন ইম্প'জ কৰা হৈছে বুলি সুধিলে কেইবাৰ হ'ব 4 বাৰ হ'ব তাৰ পিছতে হ'ব প্ৰফুল্ল কুমাৰ মহন্ত একেতৰ কাৰ্যকাল সুধিব পাৰে দেই এই প্ৰফুল্ল কুমাৰ মহন্তক দেখিলে দিলৱালে গুণ্ডাটো মনত পৰে একে সেম দেখিবলৈ তাৰ পিছতে নেক্সট কোৱেশ্চন নম্বৰ কি হ'ব কোৱেশ্চন নহয় একচুয়ালি তাৰ পইণ্টটো প্ৰফুল্ল কুমাৰ মহন্তৰ পিছতে কি হ'ব ভূমিধৰ বৰ্মনৰ কাৰ্যকাল কিমানৰ পৰা 1996 তাৰ পিছতে আহিলে কি হ'ব তৰুণ গগৈ অল একেতে কিমান 2001 পৰা 2016 লৈকে অসমৰ কি আছিলে মুখ্যমন্ত্ৰী আছিলে একেতে আছিলে একদম আমাৰ অসমৰ একেবাৰে দিগলীয়া বাবে অল আটাইতকৈ বেছি মুখ্যমন্ত্ৰী আসনত থকা ব্যক্তি অল স্বৰ্গীয় তৰুণ গগৈ তাৰ পিছতে আহিলে সৰ্বানন্দ সোণোৱাল অল তাৰ পিছতে এতিয়ালৈকে আমাৰ কি হ'ব আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে বৰ্তমানলৈকে কি আছে অসমৰ মুখ্যমন্ত্ৰী হৈ আছে সো এইখিনি আছিলে এতিয়া যদি মই কওঁ যে ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব তেতিয়ালে যোগেন্দ্ৰনাথ হাজৰিকা ঠিক আছে থ্যাংক ইউ ভিডিঅ'টো লাষ্টলৈকে চাই থকাৰ বাবে আৰু কেনেকুৱা পাইছে যদি চাই পেলাই কিবা এটা লাৰ্নিং কৰিব পাৰিছে বা শিকিব পাৰিছে দেন লাইক কৰিব কমেন্ট কৰিব আৰু যদি আমাৰ ইউটিউব চেনেলত নতুনকৈ চাই আছে তেতিয়ালৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ